আজি আমার কারণে অতি গৌরবর কথা, অতি আনন্দর কথা যে আমার এজনী স্টুডেন্ট ডক্টর সানিয়া বেগম কিছুদিন মান আগত তাই আমার কারণে মরমর সানিয়া আছিলে। আজি গৈ পেলাই আসাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ পৰা তাই MBBS কোর্স কমপ্লিট কৰিছে। আমাৰ আজমল সুপার 40 পঢ়ি গৈ পেলাই মেডিকেলত স্থান পাইছিলে আৰু যোৱা কেইদিনমান আগত MBBSৰ রেজাল্ট হৈছে আৰু অতি সফলতাৰে তাই উত্তীৰ্ণ হ'ব পাৰিছে। তাই কাৰণে বিশেষকৈ আমি সকলোৱে আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। ডক্টৰ সানিয়া বেগমক আমাৰ আজমল ফাউণ্ডেশ্যন পৰিয়ালৰ ফালৰ পৰা বিশেষকৈ আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল সাহেব, সিৰাজউদ্দিন আজমল সাহেব, গোটেই আজমল পৰিয়ালৰ ফালৰ পৰা অভিনন্দন যাচিছোঁ। ডক্টৰ সানিয়া বেগম মৰিয়া কমিউনিটিৰ প্ৰথমগৰাকী ছোৱালী চিকিৎসক হ'বলৈ গৈ আছে। এইটো আমাৰ কাৰণে আজমল ফাউণ্ডেশ্যনৰ বা আজমল সুপাৰ 40ৰ কাৰণে এটা ডাঙৰ কথা যে আমাৰ এইজনী ছোৱালী তাই মৰিয়া কমিউনিটিৰ পৰা প্ৰথমগৰাকী ছাত্ৰী যিজনী মেডিকেল কলেজত MBBS পঢ়ি পেলাই তাই ডক্টৰ হ'বলৈ ওলাই আছে। এইটো আমাৰ কাৰণে অতিকৈ গৌৰৱৰ কথা। আকৌ এবাৰ গোটেই পৰিয়ালক আমি অভিনন্দন যাচিছোঁ। ডক্টৰ সানিয়ালৈ আমি অভিনন্দন যাচিছোঁ। ডক্টর সানিয়া বহুত ভাল লাগিছে আজমল সুপার 40ৰ পৰা গৈ আজি আসাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ পৰা সানিয়া MBBS কমপ্লিট কৰি আহিছে আৰু তাই শুনিবলৈ আৰু ভাল লাগিছে যে তাই মৰিয়া কমিউনিটিৰ পৰা ফাৰ্ষ্ট মানে ফিমেল ডক্টৰ হ'ব গৈ আছে। যোৱা বছৰ আমাৰ সাঁওতাল কমিউনিটিৰ যিটো টি ট্ৰাইবৰ আছে তাৰ পৰা মাৰ্টিনা টুডু ফাৰ্ষ্ট ডক্টৰ হৈছিল আৰু এইবাৰ মৰিয়া কমিউনিটিৰো ফাৰ্ষ্ট ফিমেল ডক্টৰ হৈ গৈ আছে। আৰু বেছি ভাল লাগে যেতিয়া আমাৰ আজমল সুপাৰ 40ৰ যিবিলাক ডক্টৰ হৈ আছে চবে যেনেকৈ সানিয়া আজি ঘৰত আহি প্ৰথমেই মানে আজমল সুপাৰ 40 আজমল ফাউণ্ডেশ্যনত আহিছে। এটা আমাৰ লগত যে এটা ইমোশ্যনেল কানেকশ্যন আমাৰ মানে আজমল সুপাৰ 40ৰ ষ্টুডেণ্টখিনিৰ পৰা গম পোৱা যায়। সদায় আজি আৰু 4-5জন ল'ৰাও আহিছে, সিহঁতে আমাক মানে মেডিকেল কলেজত পঢ়ি আছে। আমি দেখা পাইছোঁ যে কিবা ভেকেশ্যন পালে আহি আমাৰ লগত সদায় লগ কৰে। বহুত সেইটো আমাৰ কাৰণে বহুত সৌভাগ্য। আমাৰ পৰা পাছ হোৱা চব ষ্টুডেণ্ট যে আমাৰ লগত এটা কানেকশ্যন ৰাখিছে। বহুত গৌৰৱ অনুভৱ কৰোঁ যে মই এজন চিকিৎসক হ'বলৈ গৈ আছোঁ আৰু এই চিকিৎসক হোৱাৰ আঁৰত একচুৱেলি ক'ব গ'লে মই সুপাৰ 40ৰ সমূহ কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখন সৰু গাঁৱৰ পৰা ওলাই আহি ইমানখিনি যে ছাকচেছ পালোঁ, আজি যদি সুপাৰ 40 নথকা হয় মই হয়তো ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁ হয়।